কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 নমো ভগৱতে বাসুদেৱায় নমো ভগৱতে বাসুদেৱায় নমো ভগৱতে বাসুদেৱায়। পৰম শ্ৰদ্ধাৰ কৃপালু বাপ বান্ধৱ আই সমস্ত, আমি মূঢ়মতীয়ে আগবঢ়াই অহা ভাগৱতৰ পাঠ আৰু আলোচনাৰ 44 নম্বৰ খণ্ডটিলৈ আপোনাসৱক প্ৰণিপাত জনাইছোঁ। আজি প্ৰথম স্কন্ধৰ ধৰ্ম আৰু পৃথিৱীৰ কথোপকথন পাঠভাগৰ পাঠ আৰু আলোচনা আগবঢ়াব বিচাৰিছোঁ। ধৰ্ম আৰু পৃথিৱীৰ কথোপকথন অৰ্থাৎ প্ৰভু কৃষ্ণই পাৰ্থিৱ শৰীৰ এৰি বৈকুণ্ঠ ধামলৈ গতি কৰা দিনাৰ পৰাই কলিযুগ আৰম্ভ হৈছিল। হিন্দু সূৰ্য সিদ্ধান্ত জ্যোতিষশাস্ত্ৰ মতে সেই দিনটো আছিল 18 ফেব্ৰুৱাৰী খ্ৰীষ্টপূৰ্ব 3102 চন। কলিযুগ আৰম্ভ হোৱাৰ লগে লগেই দুৰাচাৰী কলিয়ে অত্যাচাৰ অনাচাৰ অধৰ্মৰ কামবিলাক আৰম্ভ কৰি দিছিল। কলিয়ে বৃক্ষৰূপ ধাৰণ কৰা ধৰ্মৰ 3খন ভৰি কোবাই ভাঙি পেলাইছিল। ধৰ্মই এখন ভৰিৰ ওপৰত ভৰ দি দুপিয়াই দুপিয়াই গৈ থাকোঁতে ধেনুৰূপী পৃথিৱীক লগ পালে। সেই মুখামুখি হওঁতেই দুয়ো যি কথা বাৰ্তা পাতিছিল তাৰেই বৰ্ণনা এই ধৰ্ম আৰু পৃথিৱীৰ কথোপকথন। কৃষ্ণ শৌনক বদতি সুত হয় কহিবাহে সিহে কথা যাতে আছই কৃষ্ণৰ চৰিত্ৰ তাহাৰো কহিবা কথা কৃষ্ণ পদ পংকজৰ যিটো মধু পিয়ৈ প্ৰতিনীত অসন্তয়া লাভ ব্যৰ্থ আয়ু ক্ষয় কৰৈ মাত্ৰ তোমাক মানিলো এহি জানি তুমি মহাভাগৱত কৃষ্ণ কথাই অমৃত পিয়ায়ো মাক মহামানি। শৌনক বদতি সুত কহিবা সেহিহে কথা যাতে আছই কৃষ্ণৰ চৰিত্ৰ তাহাৰো কহিবা কথা কৃষ্ণপদ পংকজৰ যিটো মধু পিয়ৈ প্ৰতিনীত। অৰ্থাৎ শৌনক ঋষিয়ে সুতমুনিক কৈছে, হে সুত, তুমি আমাক সেইখিনি কথাও কোৱা য'ত কৃষ্ণৰ চৰিত্ৰৰ কথা আছে। প্ৰভু কৃষ্ণৰ পদ্মসদৃশ চৰণ যুগলৰ
কথাও কোৱা, যি কথা শুনিলে প্ৰতিনিতে মধুপান কৰা যেন লাগে। অসন্ত আলাপ ব্যৰ্থ, আয়ু ক্ষয় কৰৈ মাত্ৰ। তোমাক মানিলো এহি জানি, তুমি মহাভাগৱত। কৃষ্ণ কথা অমৃতক, পিয়ায়ো আহমাক মহা মানি। অৰ্থাৎ অসন্ত আলাপ মানে যিবিলাক কথাত কৃষ্ণৰ কথা নিহিত নাই। সাধু বা সন্ত সমাজে যিবিলাক কথা মিছা বুলি বৰ্জন কৰে, সেইবিলাক কথাত ব্যস্ত হৈ আয়ুসহে অৰ্থাৎ জীৱনৰ মূল্যৱান সময়বোৰহে নষ্ট কৰা হয়। সেয়ে তুমি মহাভাগৱত অৰ্থাৎ তুমি কৃষ্ণ কথা জনা শাস্ত্ৰজ্ঞ। এই কথা জানি আমি তোমাক মানিছোঁ আৰু কৃষ্ণৰ অমৃতময় কথা আমাক পান কৰোৱা। অৰ্থাৎ শৌনক ঋষিয়ে সূতমুনিক কৈছে, সেই সূত, য'ত কৃষ্ণৰ চৰিত্ৰৰ কথা আছে তুমি আমাক সেইখিনি কথা কোৱা, আৰু প্ৰভু কৃষ্ণৰ পদ্মসদৃশ চৰণ যুগলৰ কথাও কোৱা, যি কথা শুনিলে আমি প্ৰতিনিতে মধুপান কৰা যেন পাওঁ। যিবিলাক কথাত কৃষ্ণ কথা নাই, এই সকলোবোৰ মিছা। সেইবোৰ শুনিলে বা মিছাতে আয়ুস ক্ষয় কৰাহে হয়। তুমি মহাভাগৱত অৰ্থাৎ কৃষ্ণ কথা জনা মহাশাস্ত্ৰজ্ঞ। সেয়েহে আমাক কৃষ্ণ কথাৰ অমৃত পান কৰোৱা। এৰা পৰীক্ষিত নৃপতিৰ কহিও চৰিত্ৰ যত, নাহি কৈ ভকত তাংক তুল। ইয়াতে সে শুনিবে বাঞ্ছা, বিষ্ণু বৈষ্ণৱৰ কথা। কৰৈ দুয়ো পাতে কণীৰ মূল। ৰাম সিটো পৰীক্ষিত নৃপ, যি নীলন্ত জম্বুদ্বীপ। অয়ে কলে কৰিল মহাগহ, বান্ধিলন্ত ধৰ্ম সেতু। মহাৰাজ কিবা সেতু, কৰিলন্ত কলি কনিগ্ৰহ। পৰীক্ষিত নৃপতিৰ কহিও চৰিত্ৰ যত, নাহিকৈ ভকত তাংক তুল। আতেষে শুনিবো বাঞ্ছা, বিষ্ণু বৈষ্ণৱৰ কথা। কৰৈ দুয়ো পাতেক নিৰ্মূল। অৰ্থাৎ তুমি আমাক ৰজা পৰীক্ষিতৰ চৰিত্ৰৰ কথাও কোৱা। তেওঁৰ সমান ভকত নাই বুলিয়ে ক'ব পাৰি। বিষ্ণু আৰু বৈষ্ণৱ দুয়োজনৰে কথাই পাপ মষিমূৰ কৰে। সেয়ে আমি দুয়োজনৰে কথা শুনিব বাঞ্ছা কৰিছোঁ। সিটো পৰীক্ষিতৰ নৃপ, জিনীলন্ত জম্বুদ্বীপ। একলে কৰিল মহাগহ, বান্ধিলন্ত ধৰ্ম সেতু। মহাৰাজ কিবা সেতু, কৰিলন্ত কলিক নিগ্ৰহ। অৰ্থাৎ যিজন ৰজা পৰীক্ষিতে অকলেই জম্বুদ্বীপ জয় কৰিছিল, যিজনে গোটেই জম্বুদ্বীপত ধৰ্মৰ সেতু বান্ধিছিল, তেওঁ কেনেদৰে কলিক দমন কৰিছিল? অৰ্থাৎ সেই সূত, তুমি আমাক ৰজা পৰীক্ষিতৰ চৰিত্ৰৰ কথাও কোৱা। তেওঁৰ সমান ভকত নায়েই বুলিব পাৰি। বিষ্ণু আৰু বৈষ্ণৱ দুয়োৰে কথাই পাপ মষিমূৰ কৰে। সেয়ে আমি দুয়োজনৰে কথা শুনিব বাঞ্ছা কৰিছোঁ। যিজন ৰজা পৰীক্ষিতে অকলেই গোটেই
জম্বুদ্বীপ জয় কৰিছিল, যিজনে গোটেই জম্বুদ্বীপত ধৰ্মৰ সেতু বান্ধিছিল, তেওঁ কেনেদৰে কলিক দমন কৰিছিল? ৰাম হুয়া মহাশিষ্ট শান্ত কিবা হেতু তেজিলন্ত তৰুণ কালতে প্ৰাণ তথা পাইলা ৰাজা যেন গতি কহিও কহ মহামতি ঐয়া মাত সমস্তে টান কথা কহিবাক লৈলা তথা শুনিও শৌনক কথা ঐ অভিমন্যু পুত্ৰৰ চৰিত্ৰ উত্তৰৰ জীৱ কন্যা ইৰাৱতী নামে কন্যা বিবাহ কৰিলা পৰীক্ষিত হুয়া মহাশিষ্ট শান্ত কিবা হেতু তেজিলন্ত তৰুণ কালতে প্ৰাণ তথা পাইলা ৰাজা যেন গতি কহিউক মহামতি আহমাত সমস্তে টান কথা। অৰ্থাৎ সেই সুত ইমান ধাৰ্মিক মহাশান্তশিষ্ট পৰাক্ৰমী এজন বীৰ দানী ৰজা হোৱা স্বত্তেও পৰীক্ষিতে ডেকা কালতে কিয়নো বা কি কাৰণতনো তেওঁৰ প্ৰাণ ত্যাগ কৰিব লগা হ'ল আৰু প্ৰাণ ত্যাগ কৰি তেওঁ কেনেকুৱা ধৰণৰ গতি পালে, এই সকলোবোৰ কথা আমাক কোৱা। কহিবাক লৈলা তথা শুনিও শৌনক কথা অভিমন্যু পুত্ৰৰ চৰিত্ৰ উত্তৰৰ জীৱ কন্যা ইৰাৱতী নামে কন্যা বিবাহ কৰিলা পৰীক্ষিত। শৌনক ঋষিৰ প্ৰশ্ন শুনি সূত মহাভাগে অভিমন্যুৰ পুত্ৰ পৰীক্ষিতৰ চৰিত্ৰৰ কথা ক'ব ল'লে। ৰজা পৰীক্ষিতে ৰজা উত্তৰৰ জীয়েক ইৰাৱতীক বিবাহ কৰাইছিল। অৰ্থাৎ সেই সূত ইমান ধাৰ্মিক শান্তশিষ্ট এজন পৰাক্ৰমী বীৰ ৰজা হোৱা স্বত্তেও ৰজা পৰীক্ষিতে ডেকা কালতে কিয় প্ৰাণ ত্যাগ কৰিব লগা হ'ল আৰু প্ৰাণ ত্যাগ কৰি তেওঁ কেনেকুৱা গতি পালে, সেই সমস্ত কথা আমাক কোৱা। শৌনকৰ প্ৰশ্ন শুনি সূত মহাভাগে পৰীক্ষিতৰ চৰিত্ৰৰ কথা ক'বলৈ ল'লে। মহাৰাজ পৰীক্ষিতে মহাৰাজ উত্তৰৰ কন্যা ইৰাৱতীক বিয়া কৰাইছিল। হে ৰাম জন্মে জয় আদি কৰি উপজিল চাৰি পুত্ৰ কৰিল তয় অশ্বমেধ তিনি যাহাৰ যজ্ঞত আহি প্ৰত্যেক দেৱতা ৰাখি লৈলা পূজা ভাগ ভিনে ভিনী ৰাম কৃষ্ণৰ চৰণে চিত্ত নামে মুখত গীত সদায় নচাৰে হৰি ৰখে সন্তৰ সংগতি তিনি বঢ়াই ভকতি প্ৰীতি জগত ব্যাপিলে যাৰ জখে।
জন্মেজয় আদি কৰি উপজিল 4 পুত্ৰ কৰিলন্ত অশ্বমেধ 3 যাহাৰ যজ্ঞত আহি প্ৰত্যেক দেৱতা ৰাখি লৈলা পূজা ভাগ ভিন্নি ভিন্নি। অৰ্থাৎ তেওঁৰ জন্মেজয়কে আদি কৰি 4জন পুত্ৰ উপজিছিল। তেওঁলোকৰ নাম আছিল জন্মেজয়, ভীমসেন, শ্ৰুতসেন আৰু উগ্ৰসেন। আৰু তেওঁ 3টা অশ্বমেধ যজ্ঞ কৰিছিল। সেই যজ্ঞলৈ প্ৰত্যেকজন দেৱতা আহি নিজৰ নিজৰ পূজাৰ ভাগ গ্ৰহণ কৰিছিল। কৃষ্ণৰ চৰণে চিত্ত নামেহে মুখত গীত সদায়ে নচাৰে হৰি ৰখে সন্তৰ সংগতি 3 বঢ়াই ভকতি প্ৰীতি জগত ব্যাপিল যাৰ জখে। অৰ্থাৎ তেওঁ সদায় কৃষ্ণৰ চৰণ চিন্তা কৰি মুখত কৃষ্ণৰ কীৰ্তন কৰি কীৰ্তনৰ ৰস পান কৰিছিল। সাধু সন্তৰ লগত থাকি ভকতি প্ৰেম বঢ়াইছিল আৰু তেওঁৰ কৃষ্ণ ভক্তিৰ যগুণ গোটেই জগততে বিয়পি পৰিছিল। অৰ্থাৎ ৰজা পৰীক্ষিত আৰু ইৰাৱতীৰ জন্মেজয়কে আদি কৰি 4জন পুত্ৰ উপজিছিল। পৰীক্ষিত ৰজাই 3টা অশ্বমেধ যজ্ঞ কৰিছিল। সেই যজ্ঞলৈ প্ৰত্যেকজন দেৱতা আহি নিজ নিজ পূজাৰ ভাগ গ্ৰহণ কৰিছিল। ৰজা পৰীক্ষিতে সদায় হৃদয়ত কৃষ্ণৰ চৰণ চিন্তা কৰি মুখত কৃষ্ণৰ কীৰ্তন কৰি সাধু সন্তৰ লগত থাকি ভকতিৰ প্ৰেম বৃদ্ধি কৰিছিল আৰু তেওঁ কৃষ্ণ ভকতিৰ যগুণ গোটেই জগততে বিয়পি পৰিছিল। হে ৰাম পুত্ৰ বতে পালি প্ৰজা হৈহি মতে মহাৰাজা অয়াচা যেবে হস্তিনাপুৰত প্ৰৱেশিলা ঘোৰ কলি হেন শুনি মহাবলী ধনুষৰ ধৰিলা ক্ৰোধ মৃগেন্দ্ৰৰ পৰাক্ৰম শ্যাম চাৰু তুৰংগম জুৰি ৰথে চৰিলন্ত তাতে বহুবিধ বাদ্য বাজে হয় হস্তি সামৰাজে কৰিল প্ৰয়াণ নৰনাথে। পুত্ৰবতে পালি প্ৰজা এহি মতে মহাৰাজা আছা যাবে হস্তিনাপুৰত প্ৰৱেশিলা ঘোৰকলি হেন শুনি মহাবলী ধনুষৰ ধৰিলা ক্ৰোধত। অৰ্থাৎ ৰজা পৰীক্ষিতে প্ৰজাসকলক পুত্ৰৰ দৰে পালন কৰি হস্তিনাপুৰ নগৰত থকাৰ সময়তে তেওঁ ৰাজ্যত দুৰ্জন কলিয়ে প্ৰৱেশ কৰিছে বুলি শুনি খঙত ধনুষৰ তুলি লৈছিল। মৃগেন্দ্ৰৰ পৰাক্ৰম শ্যাম চাৰু তুৰংগম জুৰি ৰথে চলিলন্ত তাতে বহুবিধ বাদ্য বাজে হয় হস্তি সামৰাজে কৰিল প্ৰয়াণ নৰনাথে। মৃগেন্দ্ৰৰ পৰাক্ৰম মৃগেন্দ্ৰ মৃগৰাজ সিংহৰ দৰে পৰাক্ৰমী ৰজাই শ্যামবৰণীয়া সুন্দৰ ঘোঁৰা ৰথত জুৰি সেই ৰথত আৰোহণ কৰি লগত অলেখ বাদ্য সৈন্য আৰু হাতীত আৰোহণ কৰা সৈন্য সামান্তৰে গোটেই জম্বুদ্বীপত কলিক বিচাৰি ফুৰিছিল। অৰ্থাৎ ৰজা পৰীক্ষিতে পুত্ৰৰ দৰে প্ৰজাসকলক পালন কৰি হস্তিনাপুৰত থকা সময়তে তেওঁৰ ৰাজ্যত কলিয়ে প্ৰৱেশ কৰিছে বুলি শুনি খঙত ধনুষৰ তুলি লৈ সিংহৰ দৰে পৰাক্ৰমী
ৰজাই চাম্বৰণীয়া সুন্দৰ ঘোঁৰা ৰথত জুৰি লৈ সেই ৰথত আৰোহণ কৰি লগত অনেক বাদ্য সৈন্য আৰু হাতীত আৰোহণ কৰা সৈন্য সামন্তৰে গোটেই জম্বুদ্বীপত কলিক বিচাৰি ফুৰিছিল। ৰাম বৰিল যতেক নৃপ জিনিলন্ত জম্বুদ্বীপ লৈলা হবে সাধি কৰ ভাৰ। কৃষ্ণ অৰ্জুনৰ কীৰ্তি গাৱে শুনেহে বাঢ়ৈ প্ৰীতি দেন্ত তাক বস্ত্ৰ অলংকাৰ। ৰাম হুয়া দেৱতাৰু দেৱ পাণ্ডৱক কৰা সেৱ সুহৃদ সাৰথি হুয়া সখী কটু বিৰাসন কৰি হাতত সৰগ ধৰি নিদ্ৰা এৰি থাকা ৰাতি ৰাখি। বৰিল যতেক নৃপ জিনিলন্ত জম্বুদ্বীপ লৈলা হবে সাধি কৰ ভাৰ। কৃষ্ণ অৰ্জুনৰ কীৰ্তি গাৱে শুনে বাঢ়ৈ প্ৰীতি দেন্ত তাক বস্ত্ৰ অলংকাৰ। অৰ্থাৎ তেওঁ যি ৰাজ্যৰ মাজেৰে কলিক বিচাৰি গৈছিল সেই ৰাজ্যৰ ৰজাবোৰে তেওঁক মান সন্মান জনাইছিল আৰু কৰভাৰ দান কৰিছিল। আৰু যি ৰাজ্যৰ ৰজাই কৃষ্ণ অৰ্জুনৰ গুণযশ গাইছিল সেইবিলাকক নানা বস্ত্ৰ আৰু অলংকাৰ দান কৰিছিল। হুয়া দেৱতাৰু দেৱ পাণ্ডৱক কৰা হেব সুহৃদ সাৰথি হুয়া সখী কটু বিৰাসন কৰি হাতত সৰগ ধৰি নিদ্ৰা এৰি থাকা ৰাতি ৰখি। অৰ্থাৎ দেৱতাৰু দেৱ হৈও যি সুহৃদ আৰু ৰথৰ সাৰথি হৈ পাণ্ডৱৰ সেৱা কৰিছিল সেই কৃষ্ণক দিনে নেখাই যিবোৰ বীৰে গুণ কীৰ্তন কৰিছিল তেওঁলোকক বৰ সন্মান কৰিছিল। কিছুমান ৰাজ্যৰ বীৰসকলে কৃষ্ণৰ গুণ কীৰ্তন কৰি হাতত খৰ্গ ধৰি নিদ্ৰা এৰি সেই ৰাজ্যত যাতে কলি প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে পহৰা দিয়াৰ কথাও গম পাইছিল। অৰ্থাৎ তেওঁ মানে ৰজা পৰীক্ষিতে যি ৰাজ্যৰ মাজেৰে কলিক বিচাৰি গৈছিল সেই ৰাজ্যৰ প্ৰজাবোৰে তেওঁক মান সন্মান জনাইছিল আৰু কৰভাৰ দান কৰিছিল। আৰু ৰজাই যি ৰাজ্যৰ প্ৰজাগণে কৃষ্ণ অৰ্জুনৰ যশগুণ গাইছিল সেইবিলাকক বস্ত্ৰ অলংকাৰ দান কৰিছিল। দেৱৰো দেৱতা হৈও যি সুহৃদ আৰু ৰথৰ সাৰথি হৈ পাণ্ডৱক সেৱা আগবঢ়াইছিল সেইহেন কৃষ্ণক যিবোৰ বীৰে দিনে নিশাই গুণ কীৰ্তন কৰিছিল সেইসকলক বৰ সন্মান কৰিছিল। আৰু কিছুমান ৰাজ্যত বীৰসকলে কৃষ্ণৰ গুণ কীৰ্তন কৰি হাতত খৰ্গ ধৰি টোপনি ক্ষতি কৰি যাতে কলি প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে পহৰা দিয়াৰ কথাও পৰীক্ষিতে গম পাইছিল। ৰাম কৃষ্ণৰ বৰ্ণাৱৈ যশ বাঢ়ি যায় প্ৰেমৰ ৰস পুলকে শৰীৰ বুঢ়ৈ নীৰ নাহি ৰতি বিষয়ত কৃষ্ণ পদ পংকজত কৰন্ত ভকতি মহাবীৰ।
ৰাম শুনিয়া শৌনক পাছে হৈ এক ভৰি মাত্ৰ হৈ আছে বৃক্ষৰূপী ধৰ্ম মহাভাগ মাৰৈ কলি দণ্ডলয়া অনন্তৰে পাইল গয়া ধেনুৰূপী পৃথিৱীক লাগ। কৃষ্ণৰ বৰ্ণাবৈ যশ বাঢ়ি যায় প্ৰেমৰ ৰস পুলকে শৰীৰ বুঢ়ৈ নিৰ নাহি ৰতি বিষয়ত কৃষ্ণপদ পংকজত কৰন্ত ভকতি মহাবীৰ। অৰ্থাৎ কৃষ্ণৰ যগুণ বৰ্ণনা কৰি পৰীক্ষিতৰ কৃষ্ণৰ প্ৰতি ভকতিৰ প্ৰেম বাঢ়ি পুলকিত হৈ শৰীৰ চকুৰ পানীয়ে তিতি বুৰি গৈছিল। বিষয়সকলৰ প্ৰতি অৰ্থাৎ ধন জন পুত্ৰ ভাৰ্যা ঐশ্বৰ্য বিভূতিৰ প্ৰতি ৰতি নোহোৱা হৈ অৰ্থাৎ মোহ নোহোৱা হৈ কেৱল মাত্ৰ কৃষ্ণৰ চৰণ পংকজত হে ভকতি কৰি অৰ্থাৎ হৃদয়ত কৃষ্ণৰ চৰণ যুগলহে চিন্তা কৰি থকা হ'ল। শুনিয়া শৌনক পাছে এক ভৰি মাত্ৰ আছে বৃক্ষৰূপী ধৰ্ম মহাভাগ মাৰৈ কলি দণ্ডলয়া অনন্তৰে পাইল গয়া ধেনুৰূপী পৃথিৱীক লাগ। অৰ্থাৎ বৃক্ষৰূপী ধৰ্মৰ এখন ভৰিহে বাকী আছিল, বাকী তিনিখন কলিয়ে কোবাই ভাঙিছিল আৰু ধৰ্মই সেই এখন ভৰিৰ ওপৰতে ভৰ দি দুপিয়াই দুপিয়াই গৈ থাকোঁতে ধেনুৰূপ ধাৰণ কৰি থকা পৃথিৱীক লগ পালে। অৰ্থাৎ কৃষ্ণৰ যগুণৰ বৰ্ণনা শুনি ৰজা পৰীক্ষিতৰ কৃষ্ণৰ প্ৰতি ভকতিৰ প্ৰেম বাঢ়ি গৈছিল আৰু অতি আনন্দত শৰীৰ চকুৰ পানীৰে তিতি গৈছিল। তেওঁ বিষয়সকলৰ প্ৰতি ৰতি নোহোৱা হৈ কেৱল হৃদয়ত কৃষ্ণৰ পদুম সদৃশ চৰণ যুগল চিন্তা কৰি থকা হ'ল। হে শৌনক, ইয়াৰ পিছত কি হ'ল শুনাচোন। কলিয়ে বৃক্ষৰূপ ধাৰণ কৰি থকা ধৰ্মৰ তিনিখন ভৰি কোবাই ভাঙিছিল। ধৰ্মই সেই এখন ভৰিৰ ওপৰতে ভৰ দি দুপিয়াই দুপিয়াই গৈ থাকোঁতে ধেনুৰূপ ধাৰণ কৰা পৃথিৱীক লগ পাইছিল। কৃষ্ণ পৰম শ্ৰদ্ধাৰ বাম বান্ধৱ আইমাতৃ সমস্ত, ধৰ্ম আৰু পৃথিৱীৰ কথোপকথন পাঠভাগীৰ ধৰ্মই পৃথিৱীক লগ পোৱালৈকে পাঠভাগ আগবঢ়াই আজিলৈ ইমানতে পাঠভাগ সামৰিছোঁ। কথোপকথনখিনি পিছৰ পাঠত আগবঢ়াম বুলি ভাবি এটি কাহিনীৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ। কাহিনীভাগ পাঠৰ প্ৰাসংগিক নহয় যদিও কাহিনীভাগ আমাৰ অসমীয়া জাতিৰ প্ৰাণস্বৰূপ মহামিলনৰ তীৰ্থ ঐতিহ্যপূৰ্ণ মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ জন্ম বা উৎপত্তিৰ কাহিনী। অপৰাধ হ'লে নিজগণে ক্ষমা কৰিব। কৃষ্ণ পদ্মপুৰাণৰ মতে পুৰণি কালত নৰোত্তম নামৰ এজন বিপ্ৰ মানে ব্ৰাহ্মণ আছিল। ঘটনাক্ৰমে সেই নৰোত্তম ব্ৰাহ্মণক ভগৱান বিষ্ণুৱে এজন ব্ৰাহ্মণ যুৱকৰ ৰূপ লৈ দেখা দি নৰোত্তমক পিতৃ মাতৃক কেনেকৈ সেৱা কৰিব লাগে, গংগাৰ জলত মৃত্যু হ'লে কি হয়, পতিব্ৰতাৰ উপাখ্যান, মাণ্ডব্যমণিৰ উপাখ্যান, ধাৰ্মিক তুলাধাৰৰ চৰিত্ৰ, অহল্যাহৰণৰ বৰ্ণনা, কামাতুৰ হৈ ইন্দ্ৰৰ কি গতি হৈছিল ইত্যাদি ইত্যাদিবিলাকৰ কাহিনীবিলাক কৈছিল। তেতিয়া সেই ব্ৰাহ্মণ যুৱকৰূপী বিষ্ণুৱে কৈছিল, সেই নৰোত্তম বিপ্ৰ, দেৱতা, অসুৰ, নৰ আদি সকলো প্ৰাণীৰে কাম দুৰ্দম্য অৰ্থাৎ দমন কৰিবলৈ টান বুলি জানি ল'বা। মই তোমাক আন এটি কাহিনী কওঁ শুনা। এই বুলি কৈ ব্ৰাহ্মণৰূপী বিষ্ণুৱে কৈছিল,
পুৰণি কালত ব্ৰহ্মাদেৱৰ সমান ক্ষমতাসম্পন্ন এজন বিখ্যাত মুনি আছিল। তেওঁৰ নাম আছিল শান্তনু। সেইজনা শান্তনু মুনিৰ ভাৰ্যা অমোঘা অতি ৰূপৱতী আৰু প্ৰতিব্ৰতা নামে জগত বিখ্যাত আছিল। এদিন ব্ৰহ্মাদেৱে মুনি শান্তনুৰ দৰ্শনৰ বাবে তেওঁৰ গৃহত উপস্থিত হৈছিল। সেই সময়ত মুনিবৰ শান্তনু পুষ্প আদি সংগ্ৰহৰ বাবে বনানীলৈ গমন কৰিছিল। অমোঘাই পিতামহ ব্ৰহ্মাদেৱক দেখা পাই পাদ্য অৰ্ঘ্য আদি অৰ্পণ কৰি মুনিৰ যজ্ঞবেদীৰ আসনত বহিব দি দূৰৰ পৰাই অভিবাদন কৰি গৃহৰ ভিতৰলৈ গমন কৰিছিল। বিধাতাই পৰমা সুন্দৰী অমোঘাক দৰ্শন কৰাৰ পাছৰ পৰা কামাতুৰ হৈছিল। ব্ৰহ্মাদেৱে অমোঘাৰ ৰূপ যৌৱন দৰ্শন কৰি মনতে তেওঁক কল্পনা কৰাৰ ফলত তেওঁ বহা বেদীৰ আসনতে বীৰ্য স্খলিত হৈছিল। তেওঁ ভয় আৰু লাজতে তাৰ পৰা অন্তৰ্হিত হৈছিল। মহামণি শান্তনু যথাসময়ত গৃহলৈ আহি যজ্ঞগৃহত প্ৰৱেশ কৰিছিল। তেওঁ বেদীত শুক্ৰ দৰ্শন কৰি পত্নী অমোঘাক সুধিছিল, হে প্ৰিয়ে, এই স্থানত কোন পুৰুষ প্ৰৱেশ কৰিছিল? স্বামীৰ কথা শুনি অমোঘাই কৈছিল, হে স্বামী দেৱতা, প্ৰজাপতি ব্ৰহ্মাদেৱে আপোনাৰ দৰ্শন লাভৰ বাবে আহিছিল। মই পাদ্য অৰ্ঘ্যাদিৰে তেওঁক পূজা কৰি যজ্ঞৰ বেদীতেই আসন গ্ৰহণ কৰিব দি মই গৃহত প্ৰৱেশ কৰিছোঁ। বেদীত ব্ৰহ্মাদেৱে কি কৰিছিল তপস্যাৰ দ্বাৰা আপুনি নিজেই জানি লওক। শান্তনু মুনিয়ে ধ্যান কৰি সকলো জানিছিল। বেদীত থকা সেই শুক্ৰ ব্ৰহ্মাদেৱৰ বুলি জানি অমোঘাক কৈছিল, হে সতী, এয়া ব্ৰহ্মাদেৱৰ পৰম বীৰ্য। তুমি এই বীৰ্য ধাৰণ কৰা। এই বীৰ্য ধাৰণৰ ফলত তোমাৰ গৰ্ভৰ পৰা সৰ্বলোকক পবিত্ৰ কৰিব পৰা এটি পুত্ৰ সন্তান জন্ম হ'ব। তুমি ব্ৰহ্মাদেৱৰ বীৰ্য পান কৰিলে মই বৰ আনন্দিত হ'ম আৰু তোমাৰো সৰ্বপ্ৰকাৰৰ কল্যাণ সাধন হ'ব। তেতিয়া প্ৰতিব্ৰতা অমোঘাই স্বামীৰ আদেশত পৰমাত্মা ব্ৰহ্মাৰ বীৰ্য পান কৰিছিল। ক্ৰমে সেই বীৰ্য ৰৌদ্ৰ গৰ্ভৰূপে স্ফুৰিত হৈ আৱৰ্তৰ অৰ্থাৎ নৈৰ সোঁতৰ পাকৰ দৰে উৎপন্ন হৈছিল। তেতিয়া অমোঘাই সহ্য কৰিবলৈ অক্ষম হৈ স্বামী শান্তনুক কৈছিল, হে নাথ, এতিয়া মই আৰু এই গৰ্ভ ধাৰণ কৰিব নোৱাৰা হৈছোঁ। হে ধৰ্মজ্ঞ, মই এতিয়া কি কৰোঁ? এতিয়া মোৰ প্ৰাণ যায় যেন হৈছে। আপুনি আদেশ দিলে মই এই গৰ্ভ পৰিত্যাগ কৰি প্ৰাণ ৰক্ষা কৰিব পাৰোঁ। গৰ্ভ পৰিত্যাগ কৰিবলৈ শান্তনুৱে অমোঘাক অনুমতি প্ৰদান কৰিছিল। সেই গৰ্ভ সৰ্বধৰ্ম প্ৰতিষ্ঠিত তেজোময় শুদ্ধ জলৰূপে পৰিণত হৈছিল। সেই জলৰ মাজত এজনা কীৰ্তিযুক্ত শুদ্ধ পুৰুষ দৃশ্যমান হৈছিল। সেইজনাৰ পিন্ধা বস্ত্ৰ নীলা, দেহৰ সৰ্বস্থানত ৰত্নৰ অলংকাৰ আৰু দেহৰ জ্যোতি নক্ষত্ৰপুঞ্জৰ দৰে আছিল। সেই জলৰূপী ব্ৰহ্মাৰ পুত্ৰক ব্ৰহ্মপুত্ৰ বোলা হয়। সকলো তীৰ্থৰ মাজত সেই ব্ৰহ্মপুত্ৰ তীৰ্থৰাজৰূপে প্ৰসিদ্ধ হয়। ছদ্মবেশী বিষ্ণুৱে পুনৰ নৰোত্তম ব্ৰাহ্মণক কৈছিল, হে বিপ্ৰ, সেই কালতেই মই ৰাম নামে ভৃগুকুলত জন্ম লাভ কৰিছিলোঁ। মোৰ পিতৃৰ নাম আছিল যমদগ্নি। সেই সময়ত মোৰ পিতৃক বধ কৰা কাতবীৰ্যাজুন ৰজাৰ লগতে পৃথিৱীৰ পৰা 21 বাৰ সকলো ক্ষত্ৰিয়ক মই বধ কৰিছিলোঁ। তেতিয়া মোৰ ব্ৰহ্মহত্যা পাপ হৈছিল। মোৰ প্ৰধান যুদ্ধাস্ত্ৰ আছিল কুঠাৰ, সেইবাবে মোক পৰশুৰাম বুলিছিল।
মই ব্ৰহ্মহত্যা পাপত ডুব যোৱাত মোৰ হাতৰ পৰা কোঠাৰখন পৃথক কৰিব পৰা নাছিলোঁ। সেই সময়ত আকাশবাণী এনেদৰে শ্ৰৱণ কৰিছিলোঁ যে হে ৰাম, মোৰ কথা শুনা, যি তীৰ্থত তোমাৰ হাতৰ কোঠাৰ এৰা দিব সেই তীৰ্থ পৰম পবিত্ৰ মহাতীৰ্থস্থান বুলি জানি ল'বা। সেই তীৰ্থত তোমাৰ সৰ্বপাপ ক্ষয় হ'ব। সৰ্বলোকৰ হিতৰ বাবে তুমি সেই ঠাইত অৱস্থান কৰিবা। গতিকে তুমি পৃথিৱীত যিমান যিমান প্ৰধান প্ৰধান তীৰ্থস্থান আছে তালৈ অতি শীঘ্ৰে গমন কৰা। সেই তীৰ্থস্থানসমূহৰ ভিতৰত যি তীৰ্থ মহাতীৰ্থ, তাতেই তোমাৰ পৰশু অৰ্থাৎ কোঠাৰ শুদ্ধ হ'ব। তুমি সেই তীৰ্থকেই মুক্তিপথ বুলি জানি ল'বা। হে নৰোত্তম বিপ্ৰ, মই যমদগ্নি মুনিৰ পুত্ৰৰ বাবে মোক মানুহে জামদগ্ন আৰু মোৰ প্ৰধানস্থ পৰশুৰ বাবে মোক পৰশুৰাম বুলিছিল। মই আকাশবাণীৰ কথা শ্ৰৱণ কৰি তীৰ্থ ভ্ৰমণ কৰিছিলোঁ। গংগা, সৰস্বতী, শুভ্ৰা, কাবেৰী, সৰজু, গোদাবৰী, যমুনা, কদ্ৰু, বসুদা আৰু অন্যান্য পুণ্যদায়িনী ৰম্য, শোভা আদি তীৰ্থ গমন কৰিছিলোঁ। সেইবোৰ তীৰ্থত স্নান কৰিছিলোঁ, কিন্তু মোৰ হাতৰ কোঠাৰ পৃথক কৰিব পৰা নাছিলোঁ। তাৰপিছত দুৰ্গম গিৰি গুহা, মহাৰণ্য পৰ্বত, দুৰ্লভ গিৰিকূট তীৰ্থলৈ গমন কৰি সেই তীৰ্থত স্নান কৰিও হাতৰ কোঠাৰ পৃথক কৰিব পৰা নাছিল। মই তেতিয়া মনৰ দুখত আৰ্তনাদ কৰি চিন্তা কৰিছিলোঁ। সেই সময়ত পুনৰ আকাশবাণী শ্ৰৱণ কৰিছিলোঁ। সেই আকাশবাণীত হে ৰাম, পূৰ্ব দিশৰ গুহাৰ ভিতৰত এখন তীৰ্থ আছে, তুমি তালৈ গমন কৰা বুলিছিল। সেই কথা শ্ৰৱণ কৰি পৰশুৰামৰূপী মই পূৰ্ব দিশৰ পৰ্বতত এটি কুণ্ড দৰ্শন কৰিছিলোঁ। সেই কুণ্ড প্ৰদৰ্শন কৰি সেই কুণ্ডৰ জলত স্নান কৰাৰ লগে লগে মোৰ হাতৰ কোঠাৰ হাতৰ পৰা পৃথক কৰিব পৰা হৈছিলোঁ। মই বুজিছিলোঁ সেই কুণ্ড পৰম পবিত্ৰ আৰু সেই কুণ্ডৰ জলে সৰ্বপাপ বিনাশ কৰে। মই সেই পবিত্ৰ তীৰ্থস্থানত বহু বছৰ বাস কৰি সেই কুণ্ডৰ পূজা কৰিছিলোঁ। তাৰ পাছত সেই কুণ্ডৰ জল ক্ৰমে স্ফীত হৈ পূব দিশৰ দেশেৰে প্ৰবাহিত হৈ লৱণ সাগৰত পৰিছিল। সেই পবিত্ৰ তীৰ্থ সাক্ষাৎ পৃথিৱীত থকা ব্ৰহ্মাদেৱ বুলিব পাৰি। কাৰণ সেই তীৰ্থৰ জল ব্ৰহ্মাৰ বীৰ্যৰ পৰা উৎপন্ন আৰু অমোঘাই পৰিত্যাগ কৰা গৰ্ভৰ জল। সেই জল প্ৰবাহিত নদীক ব্ৰহ্মপুত্ৰ নদী বোলা হয়। পৰশুৰাম ৰূপে মই সেই কুণ্ডৰ পাৰ কোঠাৰেৰে কাটি কুণ্ডৰ জল বাহিৰ কৰি দিয়াৰ বাবে সেই কুণ্ডৰ নাম পৰশু কুণ্ড বুলি জগত বিখ্যাত হৈছে। ব্ৰহ্মপুত্ৰ নদী পৰম পবিত্ৰ নদী। সেই নদী বিৰিঞ্চিৰ ঔৰসজাত। লৌহিত্য মানে ব্ৰহ্মপুত্ৰ শান্তনুৰ পত্নী অমোঘাৰ গৰ্ভৰ পৰা জন্ম লাভ কৰিছে। হে নৰোত্তম বিপ্ৰ, কামৰ প্ৰভাৱত পাপ আৰু পুণ্য দুয়োটি হৈ থাকে। ব্ৰহ্মাই কাম জয় কৰিছিল। শান্তনুৰ কৃপাত প্ৰতিব্ৰতা অমোঘাই স্বামীৰ নিৰ্দেশত সেই লৌহিত্যৰ জন্ম দিছে। সেই লৌহিত্য সৰ্বশ্ৰেষ্ঠ তীৰ্থৰূপে পৰিগণিত হৈছে। এই পুণ্য আখ্যান যিয়ে সদায় পাঠ কৰে নাইবা শ্ৰৱণ কৰে সেইজনাই যথাসময়ত পৰম মুক্তি লাভ কৰিব পাৰে। কৃষ্ণ। পৰম শ্ৰদ্ধাৰ বামবদ্ধৱ আই মাতৃ সমস্ত, আজিৰ পাঠ আৰু আলোচনা ইমানতে সামৰিছোঁ। কাহিনীভাগ ক'বগৈ দীঘলীয়া হৈ আমনিদায়ক হৈছে যদি অপৰাধ মাৰ্জনা কৰিব। আপোনাসৱ সকলোৰে কুশল হওক, মংগল হওক, তাৰেই প্ৰভুৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ। হৰি
কৃষ্ণ।